হেল্ল' হাই নমস্কাৰ সকলোকে আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এই আমি গৈ আছোঁ বৰ্মা কেম্পৰ কাম্বা গাঁৱত। একচুৱেলি মই আৰু মোৰ বান্ধৱী আমি দুইজনীয়ে ফাৰ্ষ্ট টাইম আহিছোঁ কাম্বা গাঁৱত। যেতিয়া আমি হাইৱে ৰোডৰ পৰা পাৰ হওঁ নহয়, এই জেগাডোখৰত চালে মানে এই ব্ৰিজটো যেতিয়া চাওঁ তেতিয়া গম পোৱা নাযায় যে ভিতৰত ইমান ধুনীয়া পৰিৱেশ থকা এটা গাঁও আছে। তাকে আজি আমি কিবা এটা কামত আহিছোঁ, তো দেখাইছোঁ আপোনালোকক আমি কি কামত আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টোত চাই থাকিব, গম পাব। তাৰপিছত আমি ব্ৰিজটো পাৰ হ'লোঁ। ইয়াত ভণ্টি এজনী বহি আছে ধুনীয়াকৈ, তাইৰ লগত অকণমান কথা পাতিলোঁ। আৰু এইফালে চব নতুন ব্ৰিজ এটা বনি আছে। তাৰপিছত আহি পালোঁ এইডোখৰতে আমাক চবে আমাৰ কাৰণে ৰখি আছিলে। আমাৰ একচুৱেলি অহা লেট হ'ল অকণমান। তাৰপিছত লগ পাই পেলাই এতিয়া আমি চবেই গৈ আছোঁ। তো কিহৰ কাৰণে গৈ আছোঁ, ক'ত গৈ আছোঁ দেখাই আছোঁ বলক। আৰু আমাক এই গাঁওখন ফুৰাই আছে আমাৰ কাম্বা গাঁও, পচাবিল গাঁও, তাৰপিছত আমাৰ লিডু কলিয়ৰী পঞ্চায়তৰ গাঁওবুঢ়াৰ জীয়েক আৰু অংগনবাদী স্কুলৰ তেওঁ টিচাৰ হয়। তেওঁ আমাক ফুৰাই আছে। লুচান্তি খাক নাম নেকি, লুচান্তি খাক হয় বাইদেউজনীৰ নাম। আৰু তেওঁ আমাক ধুনীয়াকৈ ফুৰাই আছে। এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ চব। তাৰপিছত আহি পাই গ'লোঁ আমি এই চব কাম্বা বিশ্ববিদ্যালয়। এয়া চব ইমান ধুনীয়া স্কুল, মানে পৰিৱেশটো ইমানেই ধুনীয়া, ইমান চাফ চিকুণ, মানে গৈ মন এটা ইমানেই ভাল লাগি গৈছে তাত। ধুনীয়াকৈ ইয়াত চব সৰু মৰু জেগাত ইয়াত স্কুলৰ ভিতৰতে গাৰ্ডেন বনাইছে তেওঁলোকে, শাক পাচলি কিবা লগাইছে তাত। আৰু ধুনীয়াকৈ ফুল চুলবোৰ লগাইছে। আৰু ইয়াত নতুন চেণ্টাৰ বনি আছে। এইটো কি বনাইছে? এইটো কি বনাইছে? এইটো অংগনবাড়ী মডেল চেণ্টাৰ। তাকে আমি চাবলৈ আহিলোঁ আৰু পুৰা পঞ্চায়ত টিম ভাল লাগিছে ন? ভাল লাগিছে। ভাবিছোঁ এই ফেভাছ ব্লকৰ পৰা ধৰাতকৈ আমি বেক চাইডে পানী ৰাস্তাটো এতিয়া মেয়াখিনি সোমাই যাব। আমি তাৰপৰা ধৰিলে হয়তো নেপাবগৈ, যিমানটো ধৰিছোঁ। গতিকে আমি এই ৰাস্তাৰ পৰা স্কুলৰ পৰা আমি ধৰি ল'ম। ধৰি দি 400 মিটাৰ আমি ধৰিছোঁ ন, তাৰপিছত গম পালোঁ এতিয়া আমি কেলে আহিছিলোঁ। একচুৱেলি ইয়াত 15 ফাইনেন্সৰ আমাৰ ইয়াত 400 মিটাৰৰ এটা ৰাস্তা ধৰা হৈছে। গতিকে সেই ৰাস্তাটোৱে আমি চাব আহিছিলোঁ। তাৰপিছত আমি আহি গ'লোঁ লুচান্তি খাক মেডামৰ ঘৰত। ইয়াত আমাক ধুনীয়াকৈ আমি বাহিৰত বহিছোঁ। ইমান ভাল লাগিছে পৰিৱেশটো সঁচাকৈ। ইয়াত যেতিয়া গ'লোঁ নহয় এই গাঁওখনত, আৰু উভতি আহিবলৈ মন যোৱা নাই, ইমানেই ভাল লাগি গৈছিলে। তাৰপিছত তেওঁ আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰিছিলে। এয়া আমাৰ প্ৰেছিডেণ্ট বাইদেৱে চবকে ছাৰ্ভ কৰিছে। মানে বহুতেই ভাল লাগিছে চাবলৈ, মানে মনটোৱে কিবা এটা ভাল লাগি গৈছিলে গাঁওখনত গৈ পেলাই। তাৰপিছত কি ক'ম, আজি লোচানৰ ঘৰত আহিছোঁ কাম্বা গাঁও। আমাৰ গাঁওবুঢ়া দেওঘৰতো সোমালোঁ, লগতে গাঁওখন দেখাবলৈ নিছোঁ। গোটেইখিনি নতুন ৱাৰ্ড মেম্বাৰ আহিছে, আমাৰ ভাইচ প্ৰেছিডেণ্ট আহিছে। সকলোৱে আহি গাঁৱৰ পৰিৱেশটো চাইছেহি। অভাৱ অভিযোগবোৰ ৰাইজৰ ল'বৰ কাৰণে আমি আহিছোঁ। গতিকে সেয়াই আৰু আজি মিলি গোটেইখিনিয়ে মিলি আমি লোচান টিকাকৰ আমি খাদ্য গ্ৰহণ কৰিছোঁ। সুন্দৰকৈ তেওঁ খাদ্য আয়োজন কৰিছে। বহুত বহুত ধন্যবাদ লোচানলৈ। আইটেম আছে। তাৰপিছত আৰু এটা বস্তু আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ। চব চাংঘৰৰ ওপৰত ইমান ধুনীয়াকৈ চৌকা বনাইছে, ইমান ধুনীয়াকৈ, মানে ইমান ভাল লাগিছে নক'ব আৰু। সেইকাৰণে অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। চাওকচোন আপোনালোকক কেনেকৈ লাগিছে কমেণ্টত ক'বচোন। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ, এইবোৰ চব চাংঘৰৰ ওপৰতে বনোৱা হয় দেই। আগফালে ধুনীয়া ডাঙৰ পকা ঘৰ আছে, আৰু পিছ চাইডে কিটচেনটো মানে চাংঘৰ আছে। চাংঘৰতে ইমান ধুনীয়াকৈ বনাইছে চাওকচোন।
ইয়াত চৌকাটোৰ ওপৰত আপোনাৰ উপচক ইয়াত বোলে মাছ চাছ শুকায় আৰু ওপৰত মাকৈ শুকাইছে। তাৰপাছত মানে ভাল লাগিছে চাওকচোন। আজিলৈ ইমানে, টাটা বাই বাই।